নমস্কাৰ বন্ধু বান্ধৱীসকল, কেদাৰনাথ ধাম দৰ্শন কৰাৰ পিছতে আজি আমি দ্বিতীয় ধাম দৰ্শন কৰিবলৈ গৈ আছোঁ। আজি আমি গৈ আছোঁ হিমালয় কোলাত নিহিত হৈ থকা অন্যতম পূজনীয় হিন্দু মন্দিৰ বদ্ৰীনাথ মন্দিৰ। বদ্ৰীনাথৰ তীৰ্থযাত্ৰা ভগৱানৰ প্ৰতি থকা আধ্যাত্মিক শ্ৰদ্ধা আৰু অশেষ বিশ্বাসৰ যাত্ৰা। চমুকৈ ক'ব হ'লে এই যাত্ৰা হৈছে ভগৱান বিষ্ণুৰ ঐশ্বৰিক বাসস্থানলৈ যোৱা এক পথ। এইখন হৈছে বদ্ৰীনাথ মন্দিৰৰ নিচেই কাষতে লাগি থকা অলকানন্দা ৰিভাৰ। আৰু এতিয়া আমি ৰাতিপুৱাই গৈ আছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। মন্দিৰ দৰ্শন কৰাৰ আগতে আমি যাম তপ্তকুণ্ডলৈ আৰু তাতে গা ধুম। তাৰপিছত আমি দৰ্শন কৰিম মন্দিৰ। তপ্তকুণ্ডৰ বিষয়ে কিছু সময়ৰ পিছত আপোনালোকক মই জনাই আছোঁ। আৰু বন্ধুসকল, ৰাতিপুৱা 6 বজাৰ লগে লগে মন্দিৰৰ দুৱাৰ খুলি দিয়ে আৰু তেতিয়াৰ পৰাই বিভিন্ন ঠাইৰ পৰা অহা ভক্তগণে আহি ভিৰ কৰেহি এই মন্দিৰৰ প্ৰাংগণ। এতিয়া মই থিয় হৈ আছোঁ তপ্তকুণ্ডৰ নিচেই কাষতেই। আৰু তপ্তকুণ্ডক যদি অসমীয়ালৈ অনুবাদ কৰা যায় তেতিয়াহ'লে ইয়াৰ অসমীয়া অৰ্থ হ'ব গৰম পানীৰ উঁহ। এই তপ্তকুণ্ডৰ পানীত ঔষধি গুণ আছে বুলি লোকবিশ্বাস আৰু বহু তীৰ্থযাত্ৰীয়ে নিজৰ শুদ্ধিকৰণৰ বাবে মন্দিৰ প্ৰৱেশৰ আগতে ইয়াতেই স্নান কৰে। এই ঠাইতে ওচৰা ওচৰিকৈ 4টা তপ্তকুণ্ড আছে। লোকবিশ্বাস অনুসৰি বদ্ৰীনাৰায়ণৰ ৰূপত ভগৱান বিষ্ণুৱে এই পানীতে স্নান কৰিছিল। মন্দিৰৰ ওচৰৰ পাহাৰবোৰৰ শৃংগত বৰ্তমান বৰফ পৰি আছে আৰু মন্দিৰৰ যি পৰিৱেশ, মন্দিৰৰ পৰিৱেশত এতিয়া 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰী এনেকুৱা চেলচিয়াছত চলি আছে। কিন্তু ইয়াত চাওক, সকলোৱে ঠাণ্ডাক নেওচি আহি এবাৰ গা ধুইছে আৰু সকলোৱে যেন ঠাণ্ডা পাহৰি গৈছে। এই তপ্তকুণ্ডৰ পানীৰ উষ্ণতা যথেষ্ট বেছি আৰু ইয়াৰ চেলচিয়াছটো 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ'ব পাৰে। বদ্ৰীনাথ মন্দিৰ দৰ্শনৰ কাৰণে যি শ্ৰদ্ধালু আহে তেওঁলোকে ইয়াতে গা ধুৱে আৰু মন্দিৰ দৰ্শন কৰে। অকল ইয়াতে পুৰুষ বুলিয়ে নহয়, মহিলাৰ কাৰণেও এক্সট্ৰাকৈ তপ্তকুণ্ড আছে য'ত আগুৰি থৈছে, তেওঁলোকে সুন্দৰকৈ ইয়াতে গা ধুব পাৰে। আমি এতিয়া থিয় হৈ আছোঁ যুগ যুগ ধৰি ঈশ্বৰত্বৰ সাধকসকলক আকৰ্ষণ কৰা পবিত্ৰ আশ্ৰয়স্থল বদ্ৰীনাথৰ সন্মুখত। দেখা পাইছে কিমান শ শ দৰ্শনাৰ্থীৰ ভিৰ। এটা লাইন ল'ব লাগিব এতিয়া আমি মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। গতিকে মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ লাইন লওঁগৈ। মন্দিৰৰ ভিতৰত ভিডিঅ' কৰা এলাও নাই, তথাপিও মই যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মন্দিৰৰ সোমোৱা দুৱাৰমুখতেই দেখা পাইছে এটা ডাঙৰ ঘণ্টা। মুখ্য মন্দিৰৰ বাদেও হনুমান, গণেশ বা লক্ষ্মী আদিৰ বিভিন্ন সৰু সৰু মন্দিৰ আছে মন্দিৰৰ চাৰিওকাষে। মন্দিৰৰ বাহিৰত যজ্ঞ কৰাৰ ব্যৱস্থা আছে। যদি আপোনালোকে যজ্ঞ কৰিব বিচাৰে তেতিয়াহ'লে মন্দিৰৰ বাহিৰত যজ্ঞ কৰিব পাৰে। যেতিয়া আপোনালোকে মন্দিৰ দৰ্শন কৰিবলৈ আহিব তেতিয়া চাব যে আপোনালোকে মৰ্ণিঙে মন্দিৰ দৰ্শন কৰিবলৈ আহে। নহ'লে যদি দেৰিকৈ আহে তেতিয়াহ'লে এনেকৈ দীঘল লাইন পাতিব লাগিব। আৰু এই লাইনটো যদি আপোনালোকে চাই 1-1.5 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে। বদ্ৰীনাথ মন্দিৰ বহু শতিকাৰ আগৰ। মন্দিৰৰ ভিতৰে বাহিৰে ৱালবোৰত কাঠ আৰু শিলেৰে খোদিত সুষম শিল্পই দেশী বিদেশী সকলো পৰ্যটক আৰু ভক্তক আচৰিত কৰি তোলে। বিষ্ণু পুৰাণ, মহাভাৰত, স্কন্দ পুৰাণকে ধৰি বিভিন্ন হিন্দু শাস্ত্ৰত বদ্ৰীনাথ অঞ্চলৰ উল্লেখ পোৱা যায়। এই প্ৰাচীন গ্ৰন্থসমূহত উল্লেখ কৰা পবিত্ৰ বদ্ৰিকা আশ্ৰমৰ অংশ হিচাপে এই অঞ্চলটো গণ্য কৰা হয়।
বিশ্বাস কৰা হয় যে মহান কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত পাণ্ডৱসকলে যুদ্ধৰ সময়ত কৰা পাপৰ পৰা মুক্তি পাবলৈ ভগৱান বিষ্ণুৰ আশীৰ্বাদ বিচাৰিছিল। তেওঁলোকৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান বিষ্ণুৱে এই পবিত্ৰ অঞ্চলত ভগৱান বদ্ৰীনাৰায়ণৰ ৰূপত আৱিৰ্ভাৱ হ'ল আৰু তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিলে। হিমালয় পৰ্বতৰ কঠোৰ ঠাণ্ডা আৰু বৰফৰ বাবে এই মন্দিৰভাগ বছৰৰ কিছু সময়হে খোলা থাকে। আপোনালোকে যদি এই মন্দিৰভাগ দৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মে' মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত যাব লাগিব আৰু মন্দিৰ দৰ্শন কৰিব লাগিব। এয়া হৈছে হিন্দু দাৰ্শনিক আৰু ধৰ্মতত্ত্ববিদ আদি শংকৰাচাৰ্যৰ মূৰ্তি। সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন হিন্দু মন্দিৰসমূহ পুনৰুজ্জীৱিত কৰি পুনৰ প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব আদি শংকৰাচাৰ্যক দিয়া হয় আৰু অলকানন্দা নদীৰ পৰা বদ্ৰীনাথৰ মূৰ্তি আৱিষ্কাৰ কৰি শংকৰাচাৰ্যই এই স্থানতেই বদ্ৰীনাথ মন্দিৰ স্থাপন কৰে।